নমস্কাৰ CSE নাছমিছলৈ স্বাগতম আৰু মই নিলোৎপল আজিকালি প্ৰায়বোৰ গভৰ্ণমেণ্ট চাকৰিৰ বাবে অসমীয়া টাইপিংটো কম্পালসৰি কৰি দিয়া হৈছে গতিকে মই আজি লৈ আহিছো এনেকুৱা এটা ভিডিঅ' য'ত দেখাম কম্পিউটাৰত অসমীয়া টাইপিং কৰিবলৈ বা শিকিবলৈ আপোনাক কি ছফটৱেৰ প্ৰয়োজন হ'ব কিদৰে লিখিব আৰু ভিডিঅ'টোৰ শেষত এনেকুৱা এটা টেকনিক দেখাম যাৰ সহায়ত অসমীয়া টাইপিং প্ৰেক্টিছ কৰি খুব সোনকালে আপুনি এক্সপাৰ্ট বনি যাব পাৰিব আৰু ভিডিঅ'টো চাই যদি কিবা লাভ হয় তেনেহলে ভিডিঅ'টো ধুনীয়াকৈ এটা কমেন্ট দিবলৈ নাপাহৰিব লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো আহক প্ৰথমে গুগলটো খুলি লৈ আপোনালোকে ৰডালি 3.0 বুলি সাৰ্চ কৰিব 3.0 সাৰ্চ কৰিলে দুটা প্ৰযুক্তিৰ দুটা ৱেবছাইট খোল খাব লিংক খোল খাব এতিয়া প্ৰথমটো অনলাইন সেকেন্ডটো টাইপিং সফটৱেৰ বুলি আছে সফটৱেৰটো ক্লিক কৰিব ইয়াতে কেইটামান অপচন ওলাব যেনেকৈ ৰডালি 3.0 উইন্ডোজ 64 বিট 32 বিট আৰু এইকেইটা অপচন আছে তো মোৰ পিসিটো যেহেতু 64 বিটৰ তো মই 64 বিট অপচনটো ক্লিক কৰিলো আপোনালোকৰ উইন্ডোজটো চেক কৰি চাও যদি 32 বিট হয় 32 বিটটো ক্লিক কৰিব যদি 64 বিট হয় 64 বিটটো ক্লিক কৰিব এটো ডাউনলোড হৈ আছে ইয়াতে ৰডালি ফৰ লিনাক্সও আছে ৰডালি অনলাইন আছে ৰডালি ফৰ এন্ড্ৰইডও আছে যিকোনো এটা অপচন সিলেক্ট কৰিব পাৰি যেটো দৰকাৰ হয় আপোনাৰ এটা কম্পিউটাৰ টাইপ কৰিব কাৰণে আপোনালোকে ৰডালি ফৰ উইন্ডোজটোৱে ল'ব লাগিব যদি আপোনাৰ উইন্ডোজ পিসি আছে এতিয়া আমি এটো ওপেন ফাইল কৰি লওঁ ফাইলটো অলৰেডি ডাউনলোড হৈ গৈছে আমাৰ এতিয়া আমি ৰান কৰিব লাগিব মানে ইনষ্টল কৰিবলৈ যিখিনি কৰিব লাগে যিখিনি অপচনছ ক্লিক কৰিব লাগে সেইখিনি কৰিব লাগিব তো আমাৰ সফটৱেৰটো ইনষ্টল হৈ আছে দেখিছে মিনিমাইজ কৰি দিছো নেক্সট মাৰি গৈ থাকিব তো কোড হ'ব লাগে এটো ডাইৰেক্ট নেক্সট মাৰি দিলে হ'ল নেক্সট মাৰি ইনষ্টল কৰি দিলে হ'ল ইনষ্টল হৈ যাব বাই ডিফল্ট কিবা এটা সফটৱেৰ ইনষ্টল কৰিলে আপোনাৰ সি ড্ৰাইভত ইনষ্টল হয় বেলেগত যদি ইনষ্টল কৰিব বিচাৰে তেনেহলে ব্ৰাউজ যেতিয়া ওলাই তেতিয়া আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে ইনষ্টল হৈ আছে এতিয়া আমাৰ ফিনিশটো ক্লিক কৰিম ফিনিশটো ক্লিক কৰি ললে দেখিব আপোনালোকে ৰডালি 3.0 বুলি আমাৰ সফটৱেৰ আইকনটো আহি গৈছে এই সফটৱেৰটো ওপেন কৰিবৰ কাৰণে আমি ইয়াত ডাবল ক্লিক কৰিম ডাবল ক্লিক কৰোতে আমাৰ এনেকুৱা ধৰণে খোল খাব ওপৰত বাৰ এটা আহি যাব দেখিছে এই গ্ৰীন কালাৰ বাৰটো আহিছে ইয়াতে ৰডালি বুলি লিখা আছে ইংলিশ বুলি লিখা আছে আৰু কেইটামান কিবা কিবি আইকন আহিছে এতিয়া আমাৰ ইংলিশ হৈ আছে তো আমি ইয়াত চেঞ্জ কৰিবৰ কাৰণে তাত ক্লিক কৰি দিম অসমীয়া হৈ গল দেখিছে এতিয়া যিকোনো ওয়াৰ্ড প্ৰসেসিং সফটৱেৰ এটা খুলি ল'ব যেনে মাইক্ৰসফট অফিস ওয়াৰ্ডছ খুলি লৈছো অলপ টাইম লাগিছে ওকে নো প্ৰবলেম মাইক্ৰসফট অফিস ওয়াৰ্ডটো খুল খালে ইয়াতে আমি ধৰিলক ইয়াতে ক্লিক কৰিলো ইংলিশ বুলি ক্লিক কৰাৰ পিছত ইয়াতে যি লিখো আমাৰ ইংলিশত আহিব Hi, subscribe to CSE Assamese. এতিয়া অসমীয়া যদি আপোনালোকে লিখিব লাগে তেতিয়া হলে ইংলিশটো ক্লিক কৰিলে মানে অসমীয়া হৈ যাব এতিয়া অসমীয়া হৈ যোৱাৰ পিছত আমি অসমীয়া ধুনীয়াকৈ লিখিব পাৰিম প্ৰথমবাৰ যেতিয়া আপুনি ৰডালিটো ইনষ্টল কৰি ইউজ কৰে তেতিয়া কিবোৰ্ড সেটিংটো ফনেটিক্স হৈ থাকিব ফনেটিক্স মানে ধৰিলক জয় বুলি লিখোতে JAI বুলি লিখি দিলে আমাৰ বৰ্গীয় জ হৰ্ষই আহি যাব মানে জয় তেনেকৈ আহি যাব এটো ফনেটিক্স বুলি কয় কেনেকৈ হয় এটো আমি চাম এটা ধৰিলক আমি এনেকৈ লিখি ললো এই ওপৰ সাইডক ASAM লিখোতে আমাৰ অসম বুলি আহিছে হয়নে তো এটো ফনেটিক্স এতিয়া আমি এটো চেঞ্জ কৰি ল'ব লাগিব কাৰণ পৰীক্ষাত কেতিয়াও আপোনাক ফনেটিক্সত লিখিবলৈ নিদিয়ে ইয়াতে ক্লিক কৰিলো ক্লিক কৰি কিবোৰ্ড সেটিংস ইয়াতে গৈ ইনস্ক্ৰিপ্ট কৰি ললো ইনস্ক্ৰিপ্ট কৰি ললে মানে কি হ'ব আমি এটা এটা আখৰকে টাইপ কৰি যাব পাৰো বা অসমীয়া ডাইৰেক্টলি লিখিব পাৰো যেটো আমাৰ পৰীক্ষাত খুদে বা লিখ কৰিবলৈ দিয়ে যদি আমি পি টো দবাই দিও তেতিয়া বৰ্গীয় জ বুলি আহিব এতিয়া শিফট ধৰি এফ দবাই দিলে হৰ্ষই আহিব ঠিক তেনেকৈ আমি আৰু দুটামান শব্দ লিখি লওঁ জয় আই অসম বুলি লিখি লওঁ জয় আই জয় আই অসম বুলি লিখি ললো আমি এই কিবোৰ্ডত কোনটো সুইচত কি অসমীয়া আখৰ থাকে এইখিনি কেনেকৈ গম পাব তাৰ কাৰণে আপুনি ৰডালি টাস্ক বাৰ ডালত কিবোৰ্ডৰ সুইচটোত ক্লিক কৰিলে মানে এনেকৈ কিবোৰ্ডখন ওলাব এটা হল নৰমাল এটা হল শিফট ধৰিলে কি হ'ব হেতু দেখাই আছে ইয়াতে নৰমাল মানে ডাইৰেক্ট হেই কিটো প্ৰেছ কৰিলে মানে হেতু আখৰ আহিব যদি শিফটটো ধৰি পিনে প্ৰেছ কৰো একেটা আখৰে তো বেলেগকৈ আহিব
হয়নে এই কিবোৰ্ড দুইটা কিবোৰ্ডত আপোনালোকে চাই ল'ব দৰকাৰ হ'লে এইটো প্ৰিণ্ট আউট কৰি পিনে মুখৰ আগত ক'ৰবাত পেষ্ট কৰি ল'ব টাইপ কৰোঁতে ধৰি লওক আমি এতিয়া জয় বুলি লিখিব লাগে বৰ্গীয় জ হৰ্ষই তো বৰ্গীয় জটো লিখিবলৈ আমি পিটো ডাইৰেক্ট ক্লিক কৰিলে হ'ল আৰু হৰ্ষইটো লিখিবলৈ আমি শিফ্টটো ধৰি লৈ পিনে এফটো দবাব লাগিব তেতিয়া হৰ্ষইটো আহিব জয় হ'ব এনেকৈ আপোনালোকে ফ্ৰীকে ছফ্টৱেৰ এটা ডাউনলোড কৰি অসমীয়া টাইপিং প্ৰেক্টিছ কৰি থাকিব পাৰে এতিয়া ক'বলৈ গৈ আছোঁ আপোনালোকক কীবোৰ্ডৰ আখৰবিলাক মনত ৰাখিবলৈ এটা খুব সহজ টেকনিক কিন্তু তাৰ আগতে ভিডিঅ'টো যদি লাইক কৰা নাই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব কাৰণ নেক্সট ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলগীয়া আছে কাৰণ যুক্তাক্ষৰবিলাক আহি আছে এতিয়া তেনেহ'লে টেকনিকটোলৈ আহোঁ প্ৰথমটো আপুনি কীবোৰ্ডখন প্ৰিণ্ট কৰি লৈ মুখৰ আগত ক'ৰবাত লগাই ল'ব আৰু দ্বিতীয়তে একদম আৰম্ভণিতে আপোনালোকে নিজৰ নামটো টাইপ কৰিবলৈ ট্ৰাই কৰিব প্ৰথমতে লাহে লাহে চাই টাইপ কৰিব তাৰপিছত ফাষ্ট কৰিব যত্ন কৰিব ঠিক তেনেকৈ আৰু কেইটামান নাম যেনেকৈ লগৰবিলাকৰ নাম নিজৰ মা দেউতাৰ নাম বা সৰু সৰু চেণ্টেন্স এইবিলাক টাইপ কৰিবলৈ ট্ৰাই কৰিব এইবিলাক টাইপ কৰি প্ৰেক্টিছ কৰিলে খুব সোনকালে আপোনাৰ আখৰ কোনটো জেগাত কোনটো আখৰ আছে এইবিলাক মনত থাকিব আৰু টাইপিংটো বহুত ফাষ্ট হৈ যাব তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ